মই ৰশ্মিৰ দেউতাক হয় আৰু মই নিবাসী কৰজঙা গাঁৱৰ আৰু ৰশ্মি কৰ্মকাৰ চৌধৰ্মৰ লাইনত বিয়া হৈছিল আৰু যোৱা বছৰ 11 নৱেম্বৰ 25 যিটো ঘটনা হৈছিল, ঘটনা হোৱাৰ পাছত তেওঁ ৰশ্মি কৰ্মকাৰ তাৰ তেওঁৰ শাহুমা হত্যা কৰি তাক মাৰি দিয়া হ'ল আৰু তেওঁ চিকিৎসাধীন হৈ কিনে সি ভালকৈ হোৱাও নাই আৰু আহি এতিয়া দেউতাকৰ ঘৰত মানে মোৰ নিজৰ ঘৰত আহি আছে আৰু তেওঁৰ নিজৰ পৰিয়ালত সি আহিব পৰা নাই এতিয়ালৈকে। কাৰণ এই তিনিজন ব্যক্তি এতিয়া বেল হৈ অহাৰ পাছত এটি যি মানে মৰাৰ ভাবুকি প্ৰাণে মৰাৰ ভাবুকি তেওঁক দিছে আৰু হয় এটি জেগা হৈ আটকো কৰিছে। কিছুমান ব্যক্তিক মানে ৰখাই কিনি কয় যে সেই ছোৱালীজনী য'তে পাম আমি অকলে তাক হত্যা কৰিম বুলি সিহঁতি ভাবুকি দি আছে। নিৰ্তম ভূমিজ আৰু বাস্কি ভগত আৰু সুৰেণ পৰ্জা। ৰশ্মি কৰ্মকাৰ যোৱা 11 নৱেম্বৰ 2025 তাৰিখে যিটো ঘটনা হৈছিলে, সেই ঘটনাত মোক আৰু মোৰ শাহু মাকক নৃশংসভাৱে হত্যা কৰিছিলে। সেই ঘটনাত মই মোৰ শাহু মাকক হেৰাবলগীয়া হ'ল, কিন্তু মই কোনোমতে যেনে তেনে বাচি আহিছোঁ। এইকেইটা চাব পাৰে, আজি অৱস্থা নাইকিয়া হৈ আছে মোৰ। সেই মানুহকেইটাই তিনিজন মিলি কিনে আমাক হত্যা কৰিবলৈ নিৰ্তম ভূমি, সুৰেণ পৰ্জা আৰু বাস্কি ভগত এই তিনিটা ব্যক্তিক জেললৈ নিলে। জেলৰ পৰা আহি তেওঁলোকে আকৌ পুনৰ মোক ভাবুকি দিবলৈ আৰম্ভ কৰিলে। কাৰণ মই তেওঁলোকৰ যেতিয়া হত্যা কৰিছিলে তেতিয়া মই সিহঁতক নিজৰ সাক্ষী হিচাপে আছোঁ। সেইকাৰণে সিহঁতে মোক বাৰে বাৰে আহি কিনে ঘৰত দা লৈ আহি কিনে মোক ভাবুকি দিয়ে যে তোমাক য'ত পাম তাতে কাটিম। মই আজি নিজৰ ঘৰৰ পৰা ওলাব পৰা নাই। আজি নিজৰ ঘৰ এৰি কিনে মই দেউতাৰ ঘৰত থাকিব লগা হৈছে। নিজৰ ঘৰত আহি কিনে এমুঠি ভাত বনাই কিনে দিব পৰা নাই। প্ৰশাসনকো কাগজ দিয়া হয়, তথাপিও প্ৰশাসনে একো সুবিধা নলয়। মই আজি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মোক কিবা এটা ব্যৱস্থা কৰক। সিহঁতে মোক আজি বাৰে বাৰে ভাবুকি দি আছে যে তোমাক য'ত পালে তাতেই হত্যা কৰি দিম।